মানকাছৰ আৰক্ষীৰ বৃহৎ সফলতা। মানকাছৰৰ কুকুৰ মাৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছিল। সেই অভিযানত 128টা বটল কফ চিৰাপ, 2880টা নিচাজাতীয় কেপচুল জব্দ কৰিবলৈ সক্ষম হয় মানকাছৰ আৰক্ষী। অভিযানত এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মানকাছৰ আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীজন মানকাছৰৰ উকৰাবাৰী গাঁৱৰ চলিবৰ শেখৰ ল'ৰা ৰাজীৱ মিয়া বুলি জানিব পৰা গৈছে। হয়, আমি আজি এটা বিশ্বস্ত সূত্ৰে খবৰ পাওঁ যে কুকুৰ মাৰাত AS15 AC 0945 নামৰ টেম্পোখনত এজন ৰাজীৱ মিয়া নামৰ ল'ৰাই এটা বেগত ভৰ্তি কৰি তেওঁ ট্ৰামাডল কেপচুল আৰু প্ৰ'টিন কফ চিৰাপ লৈ পিনে মানকাছৰ দিশলৈ যাবলৈ সাজু হৈ আছে। এই সংবাদ পোৱাৰ লগে লগে আমি মানকাছৰ থানাৰ পৰা এটা টিম ৰাওনা হওঁ আৰু আমি যেতিয়া কুকুৰ মাৰাত আহি গাড়ীখন পাওঁ গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু গাড়ীখন যেতিয়া চাৰ্চ কৰোঁ গাড়ীখনৰ পিছফালে এটা বেগ পোৱা যায় আৰু বেগটো আমি যেতিয়া খুলি মেলি দেখোঁ তাত মুঠ 2880টা আমি কেপচুল আৰু 127টা প্ৰ'টিন কফ চিৰাপৰ বটল আমি জব্দ কৰিবলৈ সক্ষম হওঁ। লগতে ৰাজীৱ মিয়া নামৰ লোকজনক আমি কৰায়ত্ব কৰোঁ আৰু টেম্পুৰ চালকজন পলাইছে। টেম্পুৰ চালকজন ইনভলভ আছে নে নাই আমি তদন্তত দেখা যাম। ছাৰ, ল'ৰাজনৰ ঘৰ ক'ত আছিল? ল'ৰাজন তেখেতৰ ঘৰ উখৰাবাৰীত হয়। তেখেতৰ সম্পূৰ্ণ নামটো যে ৰাজীৱ মিয়া, দেউতাকৰ নাম চলিবৰ শেখ, উখৰাবাৰী কুকুৰমাৰা। দক্ষিণ হালমৰা মানকাছৰ পৰা আবু ছপিয়ানৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন